অন্তত আমি ইতিমধ্যে দেখিছো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু এই ফলাফল বিশ্বনাথ চাৰিআলি এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি বিশ্বনাথ চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইগৰাকী ছাত্ৰী হ'ল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি খাউণ্ড। আমি সমূহ বিশ্বনাথ চাৰিআলিবাসী ৰাইজৰ হৈ চেনেল বিচন্থৰ তৰফৰ পৰা তেওঁক অভিনন্দন জনাইছো। আৰু এই মুহূৰ্তত আমাৰ লগত আছে স্তুতি খাউণ্ড, তেওঁৰ পিতৃ আৰু মাতৃ, সকলোকে আমি অভিনন্দন জনাইছো। আৰু আমাৰ কাৰ্যসূচীৰ আৰম্ভণিতে মই অভিনন্দন পত্ৰ এখনি পাঠ কৰিছো। প্ৰতি স্তুতি খাউণ্ড, শংকৰদেৱ বিদ্যা নিকেতন, বিশ্বনাথ চাৰিআলি জয় জয়তে আন্তৰিক অভিনন্দন আৰু শুভকামনা গ্ৰহণ কৰিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰী হিচাপে আজিৰ এই মহেন্দ্ৰখনত তোমাক অভিনন্দন জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। পোন প্ৰথমবাৰলৈ বিশ্বনাথ চাৰিআলিলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখলৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সমূহ বিশ্বনাথবাসীৰ হৈ আমি হিয়া বৰা ওলগ যাচিছো। তোমাৰ সফলতা ধাৰাবাহিকতা অক্ষুণ্ণ থাকক। তুমি অনুজসকলৰ বাবে প্ৰেৰণাৰ উৎস হোৱা। আমাৰ শুভকামনা তোমাৰ বাবে সদায় থাকিব। তোমাৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰিলো। চেনেল বিশ্বনাথৰ হৈ শ্ৰদ্ধাৰে বিপুল বৰা সম্পাদক, দিগন্ত বৰা সভাপতি। আমি এতিয়া এই মুহূৰ্তত এগৰাকী ছাত্ৰীৰ পৰা আমি জানিব বিচাৰিম কেইটামান তেওঁৰ অন্তৰৰ কথা। মই প্ৰথমতে স্তুতি খাউণ্ডক প্ৰশ্ন কৰিব বিচাৰিছো যে তোমাৰ এই সফলতাৰ আঁৰত তুমি এই কৃতিত্বৰ ভাগ কাক দিব বিচাৰা? প্ৰথমে আমাৰ নিকেতনৰ আচাৰ্য তেওঁলোকে মোক প্ৰতি মুহূৰ্ততে সহায় কৰিছে, অনুপ্ৰেৰণা যোগাই আহিছে। তাৰপিছত মোৰ ঘৰুৱা শিক্ষক মানৱাচাৰ্য, মহেন্দ্ৰ আচাৰ্য, জয়ন্ত আচাৰ্য, তেওঁলোকে মোক প্ৰতি মুহূৰ্ততে সহায় কৰি আহিছে। লগতে মোৰ মা দেউতা, মোৰ পৰিয়ালৰ সকলো আৰু সমগ্ৰ বিশ্বনাথবাসী। ধন্যবাদ। আৰু আমি তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? এতিয়া মই বিশ্বনাথ কলেজত পঢ়িম ছায়েন্স ষ্ট্ৰীমত আৰু ভৱিষ্যতে এগৰাকী অভিযন্তা হ'ব বিচাৰা। আমি ধন্যবাদ জনাইছো আৰু তোমাক শুভেচ্ছা জনাইছো। ভৱিষ্যতে এগৰাকী সফল অভিযন্তা হৈ আমাৰ সকলো ৰাইজৰ দেশবাসীৰ কাৰণে তুমি সেৱা আগবঢ়াবা। আৰু এই মুহূৰ্তত আমি লগ পাইছো তোমাৰ পিতৃক। এতিয়া আমি স্তুতি খাউণ্ডৰ পিতৃৰ পৰা জানিব বিচাৰিম যে তেওঁৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে পৰিকল্পনা কৰিছিল বা কেনেধৰণে তেওঁক সহায় কৰিছিল? মই আচলতে তেনেকুৱা নিৰ্দিষ্ট পৰিকল্পনা মোৰ নাছিল, কিন্তু সময়খিনি কেনেকৈ ভাল ব্যৱহাৰ কৰিব লাগে সেই কিছু ধাৰণা নাছিল। আৰু বাকীবিলাক পঢ়া সময়ত কৰ্চি মাৰি কেনেকৈ পঢ়িব লাগে সেই তাৰ পৰামৰ্শ দিম। মেইন কথা হৈছে সময়খিনি সদব্যৱহাৰ কৰা, সেইটোৰ ওপৰত গুৰুত্ব দিছিলোঁ। সেইকাৰণে এইখিনি সফলতা পাইছিলোঁ আৰু প্ৰতি মুহূৰ্ততে মই উৎসাহ যোগাইছিলোঁ, অনুপ্ৰেৰণা পাইছিলোঁ আৰু ৰাইজৰ আচলতে আশীৰ্বাদ আছে আৰু শিক্ষকসকলৰ বহুত অৱদান আছে। প্ৰত্যেকজন ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে নিশ্চয় তাইৰ অৱদান আছে আৰু সকলোৰে উৎসাহ, উদ্দীপনা আৰু সহায় লগত সদায় মানে আশীৰ্বাদ আছে। সেইকাৰণে মই ধন্যবাদ। আৰু আমি জানো যে আপুনি যিহেতু শিক্ষাৰ লগত জড়িত এজন ব্যক্তি, সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিছো যে ভৱিষ্যতৰ প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া অধ্যয়ন কৰি আছে, সেই অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলক স্তুতিৰ দৰে এটা ৰিজাল্ট কৰিবৰ কাৰণে আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব? ভৱিষ্যতৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মোৰ এটাই পৰামৰ্শ যে টেক্সটবুকখনত থকা সাধাৰণ কথাখিনি জানিলেই আগলৈ মানে ভাল ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰে। তেওঁ অকণমান গভীৰতা থাকিব লাগে। প্ৰত্যেকটো বিষয় আছে, বিষয় হিচাপে পঢ়িব লাগে। পাঠ্যপুথিখন আলম হিচাপে লৈ তেওঁ সেই বিষয়ৰ প্ৰাসংগিক কথাখিনি ভালকৈ বুজি ল'ব লাগে। তাৰপিছত ভালদৰে পঢ়া শুনা কৰিব লাগে, অনুশীলন কৰিব লাগে। এইখিনি কৰিলেহে তেওঁ ভৱিষ্যতে ভাল ছাত্ৰী হ'ব। মই আশা কৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এনেধৰণৰ যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকৰ কাৰণে আমাৰ খাউণ্ড ডাঙৰীয়াই কথা কোৱা যিখিনি কথা সেইখিনি এটা উপদেশ হ'ব, ভাল আৰ্হি হ'ব। সেইমতে তেওঁলোক আগবাঢ়িব। এতিয়া আমি এই মুহূৰ্তত এগৰাকী ছাত্ৰীৰ আটাইতকৈ বেছি টেনচনত থকা সম্পৰ্কিত ব্যক্তি হয় সদায় মাতৃ। আমি এই মাতৃগৰাকীৰ পৰা আমি এতিয়া কিছু কথা জানিব বিচাৰিম। মই স্তুতি খাউণ্ডৰ মাতৃৰ পৰা জানিব বিচাৰিছো যে স্তুতিয়ে এনে এটা ৰিজাল্ট কৰিব বুলি আপুনি আশা কৰিছিল নে? মই প্ৰথম হ'ব বুলি আশা কৰা নাছিলোঁ, তথাপিও 10টাৰ ভিতৰত তাই থাকিব পাৰিব বুলি আশা এটা কৰিছিলোঁ। তাই যিহেতু বহুত কষ্ট কৰিছিল আৰু আগৰ ফলবিলাক চাই তেনেকৈ ভাবিছিলোঁ
ধন্যবাদ। আমি তেখেতৰ পৰা জানিব পাৰিলো যে স্তুতি খাউণ্ডে যথেষ্ট কষ্ট কৰিছিল আৰু এই কষ্টৰ ফল তেখেতে আজি পাইছে। আমি সমূহ ৰাইজৰ হৈ তেখেতক পুনৰবাৰ আমি ধন্যবাদ জনাইছো। তেখেতৰ পিতৃ মাতৃ সকলোকে ধন্যবাদ জনাইছো যে বিশ্বনাথ চাৰিআলিলৈ পোন প্ৰথমবাৰৰ বাবে এনে এটা সফলতাৰে আমাৰ বিশ্বনাথবাসীৰ শিৰ উন্নত কৰিব পৰাকৈ এটা ৰিজাল্ট কৰিছে। এই ৰিজাল্টৰ বাবে আমি পুনৰ ধন্যবাদ জনাইছো। আৰু এই সময়ত মই স্বত্বাধিকাৰী দিগন্ত বৰাক অনুৰোধ জনাম যে আমি ছাত্ৰীগৰাকীক যি সম্বৰ্ধনা জনাব বিচাৰিছো সেই সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচী চলাই দিগন্ত বৰাই এখানে গামোচাৰ সৈতে শুভেচ্ছাৰ প্ৰতীক বজাই আৰু এখন মানপত্ৰৰ সৈতে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতক শুভেচ্ছা জনাইছে। ধন্যবাদ। আমি এই মুহূৰ্তত স্তুতিৰ ওচৰৰ পৰা আমি বিদায় মাগিছো। পৰৱৰ্তী দিনসমূহত আমি আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।